মালালা ইউছুফজাই কৈছিল, এটি শিশু, এজন শিক্ষক, এখন কিতাপ আৰু এটা কলমে পৃথিৱীখন সলনি কৰিব পাৰে। নমস্কাৰ, আপোনালোকক আমাৰ বৰকলি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰীলৈ স্বাগতম জনাইছোঁ। মই চুলাইমান ইছলাম, অধ্যক্ষ, বৰকলি জাতীয় বিদ্যালয় ছিনিয়ৰ ছেকেণ্ডেৰী। আজি মই আপোনালোকক কিবা এটা বিশেষ কথা ক'ব বিচাৰিছোঁ, এটা সপোনৰ কথা, সংকল্পৰ কথা। আজিৰ দিনত কেৱল লিখা পঢ়াই যথেষ্ট নহয়। আজিৰ শিশুক লাগে আত্মবিশ্বাস, নেতৃত্বৰ গুণ, সৃষ্টিশীলতা, আৰু লাগে এনে এখন বিদ্যালয় যি কেৱল পৰীক্ষাৰ বাবে নহয়, জীৱনৰ বাবে প্ৰস্তুত কৰে। সেইবাবে আমি এটা সংকল্প লৈছোঁ। এই বছৰৰ পৰা আমাৰ বিদ্যালয়ত আমি আৰম্ভ কৰিছোঁ 10টা বিশেষ কাৰ্যক্ৰম, যি আপোনাৰ সন্তানক বনাব এজন সম্পূৰ্ণ মানুহ। আৰু সেইবোৰ হৈছে: 1. পাব্লিক স্পিকিং। আমাৰ ছাত্ৰ ছাত্ৰীয়ে মঞ্চত নিৰ্ভয়ে কথা ক'ব শিকিব, কাৰণ আত্মবিশ্বাসী কণ্ঠই পৃথিৱী জয় কৰে। 2. মাত্ৰ 3 মাহতে ইংলিছ স্পিকিং। হয়, মাত্ৰ 3 মাহতে আমাৰ বিশেষ পদ্ধতিৰে আপোনাৰ সন্তানে আত্মবিশ্বাসেৰে ইংৰাজীত কথা পাতিব। 3. ডিবেট কম্পিটিশ্যন। যুক্তি দিয়া শিকিব, চিন্তা কৰিব শিকিব, নিজৰ মত প্ৰকাশ কৰিব শিকিব। 4. ছায়েন্স কম্পিটিশ্যন। বিজ্ঞানৰ প্ৰতি কৌতূহলী হ'ব আৰু আমাৰ ছাত্ৰসকল হ'ব ভৱিষ্যতৰ বিজ্ঞানী। 5. আৰ্ট কম্পিটিশ্যন। সৃষ্টিশীলতাক আমি পাঠ্যক্ৰমৰ সমান গুৰুত্ব দিওঁ। প্ৰতিটো শিশুৰ ভিতৰত এজন শিল্পী আছে। 6. এবাকাছ। মস্তিষ্কৰ বিকাশৰ বাবে এবাকাছৰ প্ৰশিক্ষণ। গণনা শক্তি বাঢ়িব, একাগ্ৰতা বাঢ়িব। 7. কেৰেক্টাৰ ডেভেলপমেণ্ট। শিক্ষাৰ লগত নৈতিক সততা আৰু সহানুভূতি, এইবোৰ গুণেই এজন মানুহক মহান কৰে। 8. বিভিন্ন ভাষাৰ দক্ষতা, অসমীয়া, হিন্দী, ইংৰাজী। আমাৰ ছাত্ৰসকল বহুভাষী হ'ব, ভাষাই মানুহৰ দিগন্ত বহন কৰে। 9. স্পৰ্টছ। সুস্থ শৰীৰতহে সুস্থ মন থাকে। খেলা ধূলাক আমি সমান গুৰুত্ব দিওঁ। দলীয় মনোভাৱ, শৃংখলা সকলো শিকিব খেলৰ মাজেৰে। 10. বেষ্ট কোৱালিটি এডুকেশ্যন। সৰ্বোচ্চ মানৰ শিক্ষা, অভিজ্ঞ শিক্ষক, আধুনিক পদ্ধতি। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ। মোৰ এটাই সপোন, আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যেন বিদ্যালয়ৰ পৰা ওলাওঁতে কেৱল চাৰ্টিফিকেট নহয়, চৰিত্ৰ, আত্মবিশ্বাস আৰু সাহস লৈ ওলাওক। আহক আমাৰ লগত যোগ দিয়ক। আপোনাৰ সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ যাত্ৰা আৰম্ভ হওক আজিৰ পৰাই। ধন্যবাদ।